কালাকেতু মহারাজ, হয় মহারাজ, হয় কালাকেতু মহারাজ, হয় কালাকেতু আপুনি মোক চিনিব পৰা নাই মহাৰাজ, মই আপোনাৰ নাম কালাকেতু। হয় মহারাজ। আজি অষ্টমী তিথি। হয় মহারাজ। জন্মিলেও হয় কি হয়? দৈত্যবাদী পরিচয় কথা মনে নাই? আছে মহারাজ। হয় বিশ্বথা ধ্বংসকারী ধ্বংস। ওর দ্বারা সকল দৈত্যবাণী বিফল হব। যদি আছে হয় মহারাজ, ই মরিছে। ধ্বংসকারীর বৈরী ইমান সহজতে মরিব মরে। দেবতা বিরাট মহারাজৰ হিতাকাংক্ষী নহয়, ইহঁতে আপোনাক কেৱল প্ৰতাৰণা কৰিব জানে। কৰা নাই মহাৰাজ। যেতিয়াই মথুৰাত কোনোবা পুত্ৰ সন্তানে জন্ম গ্ৰহণ কৰিছে, তাক মাকৰ পেটৰ পৰা আঁচুৰি আনি শিলত আঁচৰি হত্যা কৰিছো। আৰু কাৰাগাৰলৈ গৈছিলো মহাৰাজ। কাৰাগাৰলৈ গৈছিলো মহাৰাজ। উত্তপ্ত অখিলৈ ভাবিছিলো আপোনাৰ প্ৰধান শত্ৰু জন্ম লাভ কৰিব আৰু তাক মাকৰ পেটৰ পৰা আঁজুৰি আনি পেটু চেপি হত্যা কৰিম। নাই কৰা মহাৰাজ। পুৰুষ অৱহেলা কৰাৰ বাবে তোকে আজি মই কৰিম হত্যা। মহাৰাজ, সি পুত্ৰ সন্তান নহয় মহাৰাজ, সি কন্যা সন্তানহে। কন্যাই হোক, এটা দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তান। মই নিজেই যাম কালাকেতু, তাক বধ কৰিম। মহাৰাজ, এইফালে নহয়, মোৰ দিশে আহক মহাৰাজ। কন্যাই হোক, ই যে দৈত্যকী গৰ্ভজাত অষ্টম সন্তান। দৈত্যকী সন্তান যে ঘোড়াৰ ওপৰত হাত বহিয়েই কংসই ৰং চাব নোখোজে। এই যে পুত্ৰ নহয় কন্যাহে। সাতোটা সন্তান শিশু তুমি চেপি বধ কৰিলা, তাক মই অলপো বাধা দিয়া নাছিলো দাদা। আজি এই কন্যাটিৰ জীৱন সেয়া চল পাতি ভিক্ষা মাগিছো দাদা। দিয়া দাদা, দিয়া, মোক বিভোগ নকৰিবা দাদা। চকু পানীয়ে এই কংসৰ হৃদয় গলাব নোৱাৰে। পুত্ৰ হওক বা কন্যা, মোক তোৰ সন্তান লাগে।
তে তুই হরাস ওই ফকির অষ্টম ধর্মকে সাক্ষীরাতে আর খন্দেক অপেক্ষা করা অবর্থ ভূমিরই কি দরে মই তোমার সন্তানক হত্যা করু কৌথ যিদৰে এটা কৰি 7টা পুত্ৰৰ মৃত্যুৰ দৃশ্য চাইছিলো আজিও ঠিক সেইদৰে চাম কৌথ মই প্ৰস্তুত ৰাজা আকাশৰ দেৱতা মই তোৰ পাতালৰ বাসুকি আজি কোনে এই কণ্ঠৰ তই মুক্তি কৰিব পাৰে দেবতা দেবতার তীব্র গঞ্জনায় ফুল হেদ ক্ষম বিধে কম হৃদয় জরিগা